তিনি পোন তামোল 10 গুছি পাণ লৈ বজাৰত বহি থকা পিতৃয়ে খবৰ পালে পুত্ৰ APSC পৰীক্ষাত উত্তীৰ্ণ হৈছে। এটা খুবেই দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰুবুৰ কথা আজি আমি আলোচনা কৰিম। আপোনালোকৰ আগত ৰুবুৰ যি সফলতাৰ আঁৰৰ কাহিনী, সেই কাহিনী আপোনালোকৰ আগত দাঙি ধৰিম। মাত্ৰ 3 পোন তামোল আৰু 10 গুছিমান পাণ লৈ বজাৰত বহি থাকে পিতৃ। তেনেই এটা দৰিদ্ৰই কুঙা কৰা পৰিয়াল, আৰু সেই পৰিয়ালৰ পৰা যিগৰাকী ৰুবু বৰা, সেইগৰাকী ৰুবু বৰাৰ এক সাংঘাতিক সফলতাৰ খবৰ আহিছে। কাৰণ ইতিমধ্যে আমি আপোনালোকক জনাম যে 235 গৰাকীৰ ভিতৰত চতুৰ্দশ স্থান লাভ কৰিছে গহপুৰৰ ৰুবু বৰাই। আৰু ৰুবু বৰাৰ বহুতো সংগ্ৰামৰ কাহিনী আছে। ৰুবু বৰাৰ ঘৰখনো ঠিক সুচল নহয়। পিতৃয়ে কোনোমতে পেট পোহপাল দি আছে পৰিয়ালটিৰ, আৰু তাৰ মাজতে এইগৰাকী ৰুবু বৰাৰ যি সফলতাৰ কাহিনী, সেই সফলতাৰ কাহিনী মুহূৰ্তৰ ভিতৰতে চৌদিশে বিয়পি পৰিছে। আপুনিও হয়তো আজিৰ এই ভিডিঅ'টোৰ পৰা উৎসাহ পাব। আজি এই ৰুবু বৰাৰ কাহিনীৰ পৰা আপুনি হয়তো বহুতো প্ৰেৰণা পাব যে আজিৰ তাৰিখত যে দৰিদ্ৰ যে কোনো হেঙাৰ হ'ব নোৱাৰে সফলতাৰ যি দিশত, সেয়া প্ৰমাণ কৰিছে। আমি জনাইছোঁ যে ৰুবুক পঢ়ুৱাবলৈ 3 পোল তামোল আৰু 10 গুছি পাণ আৰু কেইটামান নেমু বিক্ৰী কৰিবলৈ দীপৰা চেণ্টাৰত সদায় পৰ দিয়ে ৰুবুৰ দেউতাক কলীয়া বৰাই। এগৰাকী কলীয়া বৰাক আমি দেখুৱাইছোঁ, যিগৰাকী কলীয়া বৰাই ৰুবুৰ পঢ়া শুনা কৰোৱাবৰ বাবে কেইগুছিমান পাণ তামোল লৈ বজাৰত বহি থাকে, আশা কৰি থাকে 2 পইচা পাব, ঘৰখন চলিব। চাওক, কি এখন ঘৰত জন্মগ্ৰহণ কৰি কি এক সফলতা বৰ্তমান সময়ছোৱাত আহিছে এগৰাকী ৰুবুৰ। আনকি PCS বিষয়া হোৱাৰ খবৰ পোৱাৰ দিনাও দীপৰা চেণ্টাৰত দোকান মেলি ল'লে কলীয়াই। বাৰীৰে তামোল পাণেৰে উভৈনদী হৈ থকা অঞ্চলটোত কেতিয়াবাহে ভাল বিক্ৰী হয় কলীয়াৰ। তেনেকৈ নুমলীয়াটোৰ সৈতে ৰুবুক ডাঙৰ কৰিছে দেউতাকে। 2 পুত্ৰক পঢ়ুৱাবলৈ তাঁতৰ পাতত বহাৰ লগতে মাজে সময়ে হাজিৰাও কৰিব লগা হৈছিল মাক চিনু বৰাই। পুত্ৰ অফিচাৰ হোৱাৰ খবৰ পাই মাত থুকাথুকি হ'ল সেইগৰাকী দুখুনী মাতৃৰ। খবৰটো পাই কি নকৰিব লাগিল মানুহগৰাকী। চাওকচোন, কি এটা পৰিয়ালৰ মাজত কেনে এটা সফলতাৰ কাহিনী। আৰু প্ৰথমে সূতাডালেৰে চোতালখনকে সাৰি ল'লে মাকে। ককায়েকৰ কৃতকাৰ্যতা উদযাপন কৰিবলৈ তিনিআলিৰ দোকানৰ পৰা মিঠাই আনিলে গৈ হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা ৰুবুৰ ভায়েকটো। পঢ়াৰ নামত সৰুৰে পৰা সীমাহীন কষ্ট ভোগ কৰিছে ৰুবুৱে। প্ৰতি পদে পাইছে বাধা, কিন্তু মেধাৰ গুণতে সকলো বাধা অতিক্ৰম কৰি উৰুষা পজাৰ বাসিন্দা ৰুবু বৰাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত দখল কৰিব পাৰিছে চতুৰ্দশ স্থান। 2016 চনত 88% নম্বৰেৰে দীপৰা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল এগৰাকী ৰুবু বৰা। যিগৰাকী ৰুবু বৰাক লৈ সমগ্ৰ অসমতে এতিয়া চৰ্চা, সেইগৰাকী ৰুবু বৰাক আমি দেখুৱাইছোঁ। আৰু স্নাতকোত্তৰ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ UPSCৰ পৰীক্ষাৰ বাবেও চলাই আছিল প্ৰস্তুতি। তাৰ মাজতে ৰুবু অৱতীৰ্ণ হৈছিল 2023 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত। সেই পৰীক্ষাই জীৱনৰ গতি সলনি কৰি দিলে ৰুবুৰ লগতে ৰুবুৰ সেই দৰিদ্ৰ পৰিয়ালটো। যিটো পৰিয়ালত এবেলা এমুঠি খাবলৈ চিন্তা হয়, সেই পৰিয়ালটোত এই সফলতা সঁচাকৈ প্ৰশংসনীয়। আপুনিও হয়তো এই ভিডিঅ'টোৰ পৰা বহুতো মটিভ হৈছে, বহুতো ইনস্পায়াৰ হৈছে। আপুনি যদি সঁচাকৈ প্ৰেৰণা পাইছে, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন। এই ৰুবুৰ বাবে একোটাকৈ লাইক কৰি থৈ যাব ভিডিঅ'টি।